নমস্কাৰ প্ৰিয় দৰ্শক, আজি যিবোৰ কথা আপোনাক ক'বলৈ বিচাৰিছোঁ সেই কথাবোৰে আপোনাৰ হৃদয়ক স্পৰ্শ কৰিব। এই শব্দবোৰ কেৱল শব্দ নহয়, এইটো ব্ৰহ্মাণ্ডৰ এনেকুৱা মেছেজ হয় যিটো কেৱল আপোনাৰ বাবে আহিছে। যদি আপুনি এই সময়ত এইটো শুনি আছে, তেনেহ'লে বুজি লওক যে আপোনাৰ জীৱনত কিবা এটা বিশেষ হ'বলৈ গৈ আছে। আপোনাৰ সকলোবোৰ প্ৰাৰ্থনাৰ উত্তৰ এতিয়া পাবলৈ গৈ আছে। আপোনাৰ মনত যিবোৰ আশা আছে সেইবোৰ এতিয়া পূৰ্ণ হোৱাৰ সময় আহি পৰিছে। ব্ৰহ্মাণ্ডই আপোনাক এইটো সময়ৰ বাবে বাছনি কৰিছে। আপুনি কেতিয়াবা অনুভৱ কৰিছেনে, যেতিয়া আমি সঁচা হৃদয়েৰে কিবা এটা পাবলৈ বিচাৰোঁ, তেতিয়া গোটেই প্ৰকৃতিয়ে সেই বস্তুটোৰ সৈতে আমাক মিলিত হ'বলৈ সহায় কৰে। আপোনাৰ ক্ষেত্ৰতো এনেকুৱাই হৈছে। আপোনাৰ মনত যিবোৰ আশা আছে, যিবোৰ ইচ্ছাৰ কথা কেতিয়াও আপুনি কাকো কোৱা নাই, সেই ইচ্ছাবোৰ আপুনি কেৱল নিজৰ মনৰ ভিতৰতে সুমুৱাই ৰাখিছে। এতিয়া সেইবোৰ পূৰ্ণ হোৱাৰ দিশে আগবাঢ়ি গৈ আছে। এই মুহূৰ্তত ব্ৰহ্মাণ্ডই আপোনাৰ কথাবোৰ শুনি আছে। আপোনাৰ আশে-পাশে যিবোৰ ঘটনা ঘটি আছে, সেইবোৰ সংযোগ নহয়। যিবোৰ মানুহ আপোনাৰ জীৱনলৈ আহিছে, যিবোৰ সুযোগ আপুনি লাভ কৰিছে, আনকি এতিয়া আপুনি যিবোৰ শব্দ শুনি আছে, এই সকলোবোৰ এটা ডাঙৰ পৰিকল্পনাৰ অংশ হয়। ইউনিভাৰ্চৰ এই পৰিকল্পনাত আপোনাৰ এটা বিশেষ স্থান আছে আৰু এতিয়া সেই সময় আহি পৰিছে। আপোনাৰ পৰিশ্ৰম, আপোনাৰ বিশ্বাস আৰু আপোনাৰ প্ৰাৰ্থনাৰ ফল এতিয়া লাভ কৰিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যৱসায়, চাকৰি, টকা-পইচা, পঢ়া-শুনা নাইবা বিবাহৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব, থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। কেতিয়াবা এনেকুৱা লাগে যেন পৰমাত্মাই আমাৰ একো কথাই নুশুনা হৈছে। আমাৰ সপোনবোৰ আধৰুৱা হৈয়ে ৰৈ যাব নেকি? কিন্তু সঁচা কথাটো হ'ল এইটোৱে যে যিবোৰ কাম দেৰিকৈ হয়, সেইটো বহুত ভাল কাম হয়। আপোনাৰ বাবেও ইউনিভাৰ্ছে কিবা এটা ভাল পৰিকল্পনা কৰি থৈছে, যিটো আপুনি বিচাৰিছিল তাতকৈও বহুত ডাঙৰ। সেয়েহে যিটো বস্তু আপুনি পৰমাত্মাৰ পৰা বিচাৰি আছিল আৰু এতিয়ালৈ যদি সেইটো পোৱা নাই, তেনেহ'লে ভয় নকৰিব। কাৰণ যিটো আপোনাৰ বাবে আহি আছে, সেইটো ইমানেই ধুনীয়া হয় যে আপুনি চাগে সেইটোৰ বিষয়ে কেতিয়াও কল্পনাই কৰা নাছিল। এতিয়া কেৱল পৰমাত্মাৰ ওপৰত ভৰসা ৰখাৰ প্ৰয়োজন হ'ব। নিজৰ প্ৰাৰ্থনাৰ ওপৰত, নিজৰ সপোনবোৰৰ ওপৰত আৰু সকলোতকৈ বেছি নিজৰ ওপৰত ভৰসা ৰাখিব লাগিব। আপোনাৰ ভিতৰত সেই শক্তি আছে যিয়ে সম্পূৰ্ণ ইউনিভাৰ্ছক আকৰ্ষিত কৰিব পাৰে আৰু এতিয়া সেই শক্তিবোৰ জাগ্ৰত হ'বলৈ ধৰিছে। সেয়েহে এই সময়ত আপুনি যিবোৰ সংকেত লাভ কৰিছে, সেই সংকেতবোৰক পাতলকৈ নল'ব। এইটো ব্ৰহ্মাণ্ডৰ ভাষা হয় আপোনাক কোৱাৰ যে আপুনি সঠিক ৰাস্তাৰে গৈ আছে। যদি আপুনি কেতিয়াবা নিজৰ হৃদয়ক কিবা বিচাৰিছে, যদি আপোনাৰ চকুৱে কেতিয়াবা কিবা সপোন দেখিছে, তেনেহ'লে সাজু হৈ যাওক, কাৰণ সেইটো এতিয়া পূৰ্ণ হ'বলৈ গৈ আছে। এতিয়া আৰু বহুত দিন বাকী নাই। আপোনাৰ দুখবোৰ সুখলৈ পৰিৱৰ্তন হোৱা দেখিবলৈ পাব। যেতিয়া আপোনাৰ সংঘৰ্ষ, আপোনাৰ ধৈৰ্যৰ মিঠা ফল আপোনাৰ সন্মুখলৈ আহিব, তেতিয়া মাত্ৰ এটা কথা মনত ৰাখিব, আপোনাৰ কাহিনী বহুত গুৰুত্বপূৰ্ণ হয়। আপোনাৰ যাত্ৰা আচৰিত ধৰণৰ হয় আৰু আপোনাৰ লক্ষ্য বহুত ডাঙৰ হয়। আপুনি ইউনিভাৰ্ছৰ সকলোতকৈ প্ৰিয় হয় আৰু ইউনিভাৰ্ছে এতিয়া আপোনাৰ বাবে দৰ্জা খুলি দিছে। ইউনিভাৰ্ছক হৃদয়ৰে ধন্যবাদ দিয়ক, কাৰণ যিবোৰ আপুনি বিচাৰিছিল সেই সকলোবোৰ এতিয়া আপোনাৰ সন্মুখলৈ আহিব। আপুনি চাগে এই সময়ত অনুভৱ কৰিব পৰা নাই, কিন্তু ব্ৰহ্মাণ্ডই আপোনাক এটা বিশেষ গুৰুত্বপূৰ্ণ সংকেত দিছে। এই সংকেতটো হ'ল সেই পৰিৱৰ্তনৰ, যিটো পৰিৱৰ্তন অতি সোনকালে আপোনাৰ জীৱনলৈ আহিব। সেই সকলোবোৰ পাব যাৰ বাবে আপুনি বহুত বছৰৰ পৰা অপেক্ষা কৰি আছে। কিন্তু ইয়াৰ বাবে আপুনি
সাজু হৈ থাকিব লাগিব। সাজু হৈ থাকিব নিজৰ ভিতৰৰ পৰা অহা সেই শব্দটো শুনাৰ বাবে, যিয়ে আপোনাক সদায় সঠিক ৰাস্তা দেখুৱাই দিয়ে। সাজু হ'ব লাগিব সেই সুযোগবোৰক চিনাক্ত কৰাৰ বাবে, যিবোৰ সুযোগ আপোনাৰ ওচৰে পাজৰে লুকাই আছে। আৰু সকলোতকৈ ডাঙৰ কথা হ'ল আপোনাৰ ভয়টোক এৰি দিয়ক আৰু সম্পূৰ্ণ সাহসেৰে নিজৰ সপোনৰ ফালে আগুৱাই যাওক। এটা কথা সদায় মনত ৰাখিব যে যেতিয়াই বহুত বেছি ভাল হ'বলৈ গৈ থাকে, তাৰ আগত কিন্তু বহুত বেছি বেয়া হয়। জীৱনটোৱে হতাশপূৰ্ণ হৈ পৰে। কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে যেন সমস্যাবোৰ বেছিয়ে হ'বলৈ ধৰিছে, ৰাস্তাবোৰ বন্ধ হৈ যাবলৈ ধৰিছে। কিন্তু সত্য কথা হ'ল এইটোৱে যে এই সময়খিনিৰ ভিতৰতে কিবা এটা ভাল হ'বলৈ গৈ আছে, কিবা এটা ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। নিজৰ লক্ষ্যৰ একেবাৰে ওচৰত আহি পাইছে। যদি এই সময়ত আপুনি ধৈৰ্য ধৰি থাকিব পৰা নাই, তেনেহ'লে বুজি লওক যে আপোনাৰ প্ৰাৰ্থনাবোৰ পূৰ্ণ হ'বলৈ গৈ আছে। এতিয়া কেৱল আপুনি এটা কাম কৰিব লাগিব, নিজৰ ওপৰত ভৰসা, নিজৰ প্ৰাৰ্থনা, নিজৰ বিশ্বাসক আৰু বেছি মজবুত কৰিব লাগিব। কাৰণ যিটো বস্তু আপুনি সঁচা হৃদয়েৰে বিচাৰে, সেই বস্তুটো আপুনি এদিন নহয় এদিন পাবই। ব্ৰহ্মাণ্ড আপোনাৰ লগত আছে। আপোনাৰ সপোনবোৰ পূৰণ হোৱাটো কোনো মেজিক নহয়। সেই মৰম, সেই পৰিশ্ৰম, সেই বিশ্বাসৰ মূল্য, যিটো আপুনি নিজৰ জীৱনত কৰি আছে। সেয়েহে এতিয়ালৈ যদি আপুনি সেই বস্তুটো পোৱা নাই, যিটো বস্তু আপুনি বিচাৰি আছিল, তেনেহ'লে ভয় নকৰিব। যি আহি আছে সেইটোৰে আপোনাৰ সকলোবোৰ সপোন সাৰ্থক কৰি দিব। যিটো আজি আপুনি বহুত কঠিন যেন অনুভৱ কৰিছে, সেইটোৱে এদিন আপোনাৰ সাহস হ'ব। কেৱল বিশ্বাস ৰাখিব সদায় নিজৰ ভৰসাৰ ওপৰত, নিজৰ প্ৰাৰ্থনাৰ ওপৰত আৰু এই ব্ৰহ্মাণ্ডৰ ওপৰত। কাৰণ যি আপুনি বিচাৰিছে সেইটো আপুনি নিশ্চয় পাব, সঠিক সময়ত সঠিকভাৱে। আৰু যেতিয়া সেই সময়টো আহিব, তেতিয়া আপুনি অনুভৱ কৰিব যে আপুনি অপেক্ষা কৰাটোৱে সঁচাকৈ সঠিক সিদ্ধান্ত আছিল। যদি আপুনি যিকোনো এটা ইচ্ছা শুদ্ধ মনেৰে অনুভৱ কৰিছে, তেনেহ'লে বুজি লওক যে সেই ইচ্ছাটো অতি সোনকালে পূৰ্ণ হ'ব। আপোনাৰ পৰিশ্ৰম, আপোনাৰ ধৈৰ্য আৰু আপোনাৰ মৰম, এই সকলোবোৰ মিলিত হৈ আপোনাক সেই লক্ষ্যৰ ফালে আগুৱাই লৈ যাব, য'ত আপুনি বহুত আগতেই গৈ পাব লাগিছিল। কেৱল এই যাত্ৰাত আপুনি নিজকে কেতিয়াও অকলশৰীয়া বুলি নাভাবিব, কাৰণ ব্ৰহ্মাণ্ড সদায় আপোনাৰ লগত আছে। আপোনাৰ প্ৰতিটো খোজ, প্ৰতিটো সিদ্ধান্তত আপোনাক সঠিক দিশ দেখুৱাই আছে। আৰু যেতিয়া আপোনাৰ ৰাস্তাটোৰ ওপৰত ভৰসা আহিব, আপোনাৰ লক্ষ্যই আপোনাক নিজেই বিচাৰি উলিয়াব। কেতিয়াবা আমি এনেকুৱা ৰাস্তাৰে গৈ থাকোঁ য'ত কোনো লক্ষ্যই নাথাকে। তেতিয়া ব্ৰহ্মাণ্ডই আমাক ৰাস্তা দেখুৱাই দিয়ে। কিন্তু কেতিয়াবা আমি ইমানেই সমস্যাত পৰি যাওঁ যে নিজৰ চিন্তা আৰু ভয়ক লৈ তেতিয়া আমি সেই সংকেতবোৰ দেখা নাপাওঁ। কিন্তু সঁচা কথা হ'ল এইটোৱে যে আপোনাৰ ওচৰে পাজৰে এনেকুৱা বহুত সংকেত ঘূৰি আছে। কেৱল প্ৰয়োজন হয় সেইবোৰ ভালদৰে দেখাৰ আৰু অনুভৱ কৰাৰ। যদি আপুনি ইউনিভাৰ্ছে পঠোৱা এই মেছেজত কিবা এটা সংকেত পাইছে, যদি আপোনাৰ মনটোৱে অলপ হ'লেও শান্তি পাইছে, তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো আজিৰ বাবে এইখিনিয়ে আছিল। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।